নমস্কাৰ। আজি যথেষ্ট আৱেগিক হৈ পৰিছোঁ। ভাল লাগিছে আজি মোৰ ৰাইজে যিখিনি আশীৰ্বাদ দিছে, ভগৱানৰ কৃপাত আজি সফল হ'ব পাৰিলোঁ। সফল মানে কি আৰু, এইটো প্ৰথম এটা সফলতা, আৰু ভৱিষ্যতে যাতে ৰাইজৰ হকে সদায় কাম কৰি যাব পাৰোঁ। যদি ৰাইজৰ হকে মই কাম কৰিব পাৰোঁ, মই সেইটোকে নিজৰ আচল সফলতা বুলি মই মানিম। মই অসম সচিবালয়ত কম্পিউটাৰ অপাৰেটৰ হিচাপে কৰ্মৰত আছিলোঁ। ৰিজাল্টটো যেতিয়া আহিছিলে, প্ৰায় দিনৰ 1 বজামানত আহিছিলে। মোক তেতিয়া লগৰ সকলোৱে ফোন কৰি পেলাই জনাইছিলে। মই এটা কামত ব্যস্ত হৈ আছিলোঁ সেইটো সময়ত। যেতিয়া গম পালোঁ, তাৰপিছত মই ভালকৈ মোৰ সকলোৱে চাই পেলাই মোৰ ৰিজাল্টটো জনালে। মই নিজেও চালোঁ পিছত, তেনেকৈ ৰিজাল্টটো গম পাইছোঁ। সুন্দৰ অনুভৱ। জয় জয়তে পৰম পিতাৰ অতুল চৰণত প্ৰণিপাত জনাইছোঁ। আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভোলাবৰী সেই সদৌ ৰাইজকে আমাৰ গৃহলৈ আহি এইকণ আমাক উৎসাহ উদ্দীপনা যোগোৱাৰ বাবে সদৌতি ৰাইজকে অশেষ শলাগ লৈছোঁ, সেৱা জনাইছোঁ। আমাৰ এটা সপোন আছিল যে আমাৰ ভতিজা বোপায়ে এদিন এক নিজৰ লক্ষ্যত উপনীত হ'ব। আজি সেই সপোনে আমাৰ সাকাৰ ৰূপ দিলে। সেয়েহে ভগৱানৰ ওচৰত সেৱা ধৰিছোঁ। বিকাশ নন্দনক ক্লাছ 8ৰ পৰা ক্লাছ 10লৈকে পঢ়ুৱাইছিলোঁ। সেইখিনি সময়ৰ ভিতৰত আমি এটা কথা লক্ষ্য কৰিছিলোঁ যে বিকাশ নন্দন এদিন এই ভোলাবৰী অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিব। সেই কথা আমি শিক্ষাগুৰুসকলে সেই সময়তে আলোচনা কৰিছিলোঁ। আজি সেই সপোন, যি আমাৰ সপোন আছিল, সেই সপোন আজি আজি সাকাৰ ৰূপ ধাৰণ কৰিলে। আমি সেইকাৰণে অতি গৌৰৱান্বিত। আজি দুজন আমাৰ ল'ৰা, আমাৰ গাঁৱৰ বিকাশ নন্দন বৰা আৰু অমিত বৰাই অসম লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হৈছে। খুব গৌৰৱৰ বিষয়। ভোলাবৰী শিক্ষাগুৰুসকলক মই অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। যিহেতু এই শিক্ষা নোহোৱা হ'লে তেওঁ হয়তো এই ক্ষমতাটো আৰ্জিব নোৱাৰিলহেঁতেন। আৰু তেওঁলোকৰ সাফল্যতাত মই অতি আনন্দিত আৰু গৌৰৱান্বিত। বিকাশ নন্দন বৰাৰ সফলতা মানে এই বৃহত্তৰ ভোলাবৰী অঞ্চল নাৰায়ণপুৰৰ পাৰ হৈ এটা ডাঙৰ আমাৰ কাৰণে গৌৰৱ। কাৰণ মই বহু সময় ধৰি ভাৰতীয় প্ৰশাসনিক সেৱাৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি কৰাত ছাত্ৰ ছাত্ৰীসকলক সহায় কৰি আহিছোঁ। তথাপিও আমাৰ অঞ্চলৰ পৰা আজিলৈকে এনেকুৱা গৌৰৱ ওলোৱা নাই। আৰু এই বছৰ আমি আটাইতকৈ সুখী, কাৰণ এটা অঞ্চলৰ পৰাই দুজনকৈ ছাত্ৰই APS পাবলৈ সক্ষম হৈছে। আৰু সেইটো আমাৰ গৌৰৱ নহয়, সেইটো সমগ্ৰ বিহপুৰীয়াৰ নহয়। কাৰণ আমাৰ অঞ্চলটো অতি পিছপৰা, সকলোৱে জানে। ভোলাবৰী বুলি ক'লে আমি সকলো ক্ষেত্ৰত পিছ পৰি আছোঁ বুলিয়ে বহুতে ভাবে। কিন্তু এইবাৰ প্ৰতিপন্ন হৈ গ'ল যে ভোলাবৰীত এনেকুৱা মেধাসম্পন্ন ছাত্ৰ ছাত্ৰী আছে। বিকাশ নন্দন বৰা, অমিত কুমাৰ বৰা, এই দুজন ছাত্ৰই আচলতে এই আন্দোলনৰ সূচনা কৰিছে। আৰু পৰৱৰ্তী সময়ত মই ভাবোঁ ভোলাবৰী অঞ্চলৰ পৰা প্ৰতি বছৰে কমেও দুজনকৈ ছাত্ৰ হ'লেও ACS বা APS বা ভাৰতীয় প্ৰশাসনিক সেৱালৈ যাবলৈ সুবিধা পাব।